Hello my dear brothers and sisters, সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅত যেহেতু আমি 1.5 অৰ যেহেতু আমি 1.5 অনুশীলনৰে আলোচনা কৰি আছিলো, আজি আমি 5 নম্বৰ কোৱেশ্চন বিলাক আলোচনা কৰিম। 5 নম্বৰ কোৱেশ্চনটো কি দিছে চাও আহা এতিয়া। তলৰ ৰাখি হৰবিলাক পৰিমেয় কৰা বুলি কৈছে। আমাৰ যিবিলাক আমাৰ ৰাখি দিয়া আছে এইবিলাকৰ হৰবিলাক কি হয় অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাবিলাক কি কৰিব দিছে পৰিমেয় কৰিব দিছে। আমাৰ এক নম্বৰ কোৱেশ্চনটো কি দিছে 1/√7 1/√7 আছে। √7 টো আমি কি কৰিব লাগিব পৰিমেয় কৰিব লাগিব। আমি এতিয়া বহাই ললো 1/√7 পৰিমেয় কৰিব হলে মানে আমি কি কৰিম √7 টোক আমি কি কৰিব লব আৰু হৰ দুইটাতে কিহেৰে পূৰণ কৰি দিম √7 ৰে। 1 ৰ লগত √7 পূৰণ কৰিলে মানে কিমান হ'ব √7 আৰু √7 দুটা পূৰণ কৰিলে কিমান হ'ব 7। এটাকে কি হ'ল আমাৰ হৰটো কি হৈ গ'ল পৰিমেয় হৈ গ'ল। এটো বুজি পালা নে? এতিয়া আমাক 2 নম্বৰ কোৱেশ্চনটো কি দিছে 1/√7 - √6 দি আছে। এটো আমি কি কৰিব লাগে তলৰ হৰকিটা কি কৰিব লাগিব আমি পৰিমেয় কৰিব লাগিব। এটা চোৱা 1/√7 - √6 দি আছে। এতিয়া আমি কি কৰিম যেতিয়া ইয়াত প্লাস থাকিব যেতিয়া ইহতৰ মাইনাস থাকিব তেতিয়া এফালে আমি কিহে পূৰণ কৰিম প্লাস দি কিনে √7 প্লাস √6 √7 প্লাস √6 দি দিলো। এফালে দুইফালে আমি লবৰ হৰ দুইটাতে পূৰণ কৰি দিলো। এতিয়া চোৱা এটো কিমান আহিলে 1 ৰ লগত √7 প্লাস √6 আহিলে। এতিয়া এটো চোৱা √7 - √6 আৰু √7 প্লাস √6 এটো কি হ'ব এটো কোনটো ফৰ্মুলাত আছে a + b a - b তেতিয়া কি হৈ যাব a² - b² এটো কিমান হ'ব √7² - √6²। এতিয়া চোৱা √7 প্লাস √6 এটো সেমে থাকিব। এটা কি হ'ব √7 দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 7 আৰু √6 দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 6। গটিকে 7 ৰ পৰা 1 গলে কিমান 7 ৰ পৰা 6 গলে কিমান থাকিব 1 আহিলে। গটিকে আমি তলৰ সংখ্যাটো কি কৰি দেখালো আমি পৰিমেয় কৰি দেখালো। তোমালোকে এনেকেও লিখিব পাৰা বা তলত √7 প্লাস √6 একো নাই মানে কিমান আছে 1 এটা আছে এন্ডৰ লিখিব পাৰা। আমি তলটো কি কৰিলো আমি পৰিমেয় কৰি দেখালো। এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো যাও। কোৱেশ্চনটো কি দিছে 1/√5 প্লাস √2 এটা কি কৰিম এটো আমি দুইটাতে লব আৰু হৰ দুইটাতে কি কৰিম এটো পূৰণ কৰি দিম। কিন্তু এটো কি হ'ব ইয়াত যেতিয়া প্লাস থাকিব আমি ইফালে কি কৰি দিম মাইনাস কৰি দিম সাইনটো। এতিয়া চোৱা 1 ৰ লগত √5 - √2 মাল্টিপ্লাই কৰিলে কি হ'ব √5 - √2 আৰু এটো কি হ'ব a + b a - b হোল স্কয়াৰ ফৰ্মুলাত আহিলে √5² - √2²। এটা √5 - √2 5² √5² কিমান হ'ব 5 আৰু √2² কিমান হ'ব 2। এটা কিমান হ'ব √5 - √2 কিমান আহিলে ফলে 5/2 গলে মানে কিমান হ'ব 3। গটিকে আমি তলটো কি কৰি দেখালো আমি পৰিমেয় কৰি দেখালো। এটো আমাৰ আনসাৰটো আহি গ'ল। এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো। 4 নম্বৰ কোৱেশ্চনটো কি আছে 1/√7 - 2 এটো 1/√7 - 2 এতিয়া আমি লবৰ হৰ দুইটাতে আমি পূৰণ কৰি দিম। যেহেতু ইয়াত কি আছে মাইনাস আছে ইফালে কি হ'ব প্লাস কৰি দিম সাইনটো √7 + 2 √7 + 2। এতিয়া 1 ৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব √7 + 2 আহিলে। এতিয়া √7² - 2² a + b a - b হোল স্কয়াৰ ফৰ্মুলা হয় না a + b a - b ইয়াৰ ফৰ্মুলাটো কি আছিল a² - b² হয় না এটো ফৰ্মুলাত আহিলে। এতিয়া √7 + 2 7² √7² কিমান হ'ব 7 আৰু 2² কিমান হ'ব 4 √7 + 2 আৰু 7 ৰ পৰা 4 গলে মানে কিমান থাকিব 3 থাকিব। এটো আমাৰ আনসাৰটো আহিলে। একেবাৰে সহজ হয় না নহয়? এতিয়া আমি 5 নম্বৰটো কৰো। 5 নম্বৰ কোৱেশ্চনটো কি দিছে 13/√5 এটো একেবাৰে সহজ কোৱেশ্চন হয় না নহয়? 13/√5 এটো আমি √5 টো লবৰ হৰ দুইটাতে পূৰণ কৰি দিছো √5 এতিয়া এটো লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 13√5 আৰু √5 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 5। এটো তলৰটো কি হৈ গ'ল আমাৰ পৰিমেয় হৈ গ'ল। এতিয়া 7 নম্বৰ কোৱেশ্চনটো কি দিছে 5 + √3 3 + √6 এতিয়া আমি এটো ইয়াত কি আছে 3 + √6 এটো কি আছে প্লাস আছে ইফালে কি কৰিম আমি মাইনাসত কি কৰিম আমি মাল্টিপ্লাই কৰিম 3 - √6 3 - √6
দুইফালে আমি মাল্টিপ্লাই কৰিম এতিয়া চোৱা এটো আমি এই দুটা কি হৈ আছে মাল্টিপ্লাই হৈ আছে এতিয়া গতিকে কি কৰিম আমি 5 ৰে 3 - √6 ক প্ৰথমবাৰ পূৰণ কৰিম তাৰ পিছত কি কৰিম প্লাস √3 - √6 কি কৰিম আমি মাল্টিপ্লাই কৰিম তাৰ পিছত কি আহিলে এটো a + b a - b ফৰ্মুলাত আছে 3 স্কয়াৰ আহি গল আৰু -6 হোল স্কয়াৰ আহিলে এতিয়া চোৱা 3 × 5 = 15 মাইনাস আহিলে 5 √6 আহিলে প্লাস 3 √3 এটো মাল্টিপ্লাই কৰাৰ পিছত যেতিয়া √3 আৰু √6 মাল্টিপ্লাই কৰিলে কিমান হ'ব √18 এতিয়া 3 স্কয়াৰ কিমান হৈ গল 9 আৰু 6 দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 6 আহিলে এতিয়া চোৱা -15 -5 √6 প্লাস 3 √3 এতিয়া চোৱা √18 আছে √18 টো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে মানে কি হ'ব 18 টো 2 ৰে কিবা যাব 9 9 * 2 = 18 আৰু 3 ৰে কিবা যাব 9 3 × 3 = 9 গতিকে কিমান পালো 2 × 3 × 3 এতিয়া চোৱা এটো আমি 9 ৰ পৰা 6 মাইনাস কৰিলে কিমান আহিলে 3 এতিয়া বাকিখিনি একেই থাকিব গোটেইবিলাক এতিয়া ইয়াত চোৱা যেহেতু √over ভিতৰত কি আছে 3 দুটা আছে গতিকে আমি এটা উলাই নিব পাৰো √3 এটা বাহিৰত আহিলে আৰু ভিতৰত কিমান থাকিব √2 গতিকে আমি এটো কি কৰি দেখালো তলৰ কি হয় হৰটো পৰিমেয় কৰি দেখালো হয় নাই এতিয়া আমাক 8 নম্বৰ কোৱেশ্চনটো কি দিছে 2√3 - 3√2 by 3√2 plus 2√3 এটা 2√3 minus 3√2 আমাৰ এটো কি দিছিলে 3√2 plus 2√3 দি আছিল কিন্তু আমি ইয়াত যেহেতু ইয়াৰ লগতে মিলাবৰ কাৰণে কি হয় এটো 2√3 আৰু minus 3√2 আছে গতিকে আমি সুবিধাৰ কাৰণে কি কৰিলৈছো আমি মেথটো কৰিবৰ কাৰণে সুবিধা হ'বৰ কাৰণে আমি 2√3 টো ইফালে লৈ আনিছো প্লাস 3√2 আমি 2 টো আমি ঠাইটো কি কৰি দিছো ইয়াটো প্লাসটো এক্সচেঞ্জ কৰি দিছো কাৰণ এটো প্লাস আছে গতিকে একেই থাকিব গতিকে এটো আমি কি হ'ব এতিয়া 2√3 plus 3√2 এফালে কি আছে প্লাস আছে আমি দুইটাকে কিহত কৰিম এফালে মাইনাস কৰিব লাগিব এফালে 2√3 minus 3√2 2√3 minus 3√2 আমি কি কৰিছো এটো মাইনাস কৰি মিলি এফালে দুইটাকে মাল্টিপ্লাই কৰি দিছো এতিয়া চোৱা 2√3 minus 3√2 2√3 minus 3√2 দুটা হৈ গল গতিকে এটো কোনটো ফৰ্মুলাত আছে a - b হোল স্কয়াৰ গতিকে এটো কি কৰিলো 2√3 minus 3√2 এটো কি ফৰ্মুলাত বহাই দিলো আমি a - b হোল স্কয়াৰ আহি গল আৰু এটো কোনটো ফৰ্মুলাত আছে a + b a - b 2√3 হোল স্কয়াৰ minus 3√2 হোল স্কয়াৰ আহিলে এতিয়া সো এটো a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ 2√3 এটো কি হৈ যাব a হৈ গল a স্কয়াৰ minus 2 2 টো আহিলে তাৰ পিছত a টো কিমান আছিল 2√3 পূৰণ তাৰ পিছত কিমান আছিল b টো কিমান আছিল 3√2 প্লাস b স্কয়াৰ 3√2 হোল স্কয়াৰ আহিলে এতিয়া এটো কিমান আহিব এটো স্কয়াৰ কৰিলে মানে 2 স্কয়াৰ কৰিলে মানে 4 আহিলে 3 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 3 আহিলে তাৰ পিছত 9 3 দুটা স্কয়াৰ কৰিলো 3 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 9 আৰু √2 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 2 আহিলে এতিয়া সো বাকিখিনি ইফালে কৰি দেখাইছো আমি এফালে কিমান আছিল √2 নহয় এফালে সৰি 2 হোল স্কয়াৰ কিমান হ'ব 4 আৰু 3 দুটা মাল্টিপ্লাই কৰিলে মানে কিমান হ'ব √3 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিলে 3 আৰু এফালে চোৱা 2 * 2 = 4 2 * 3 = 6 2 * 2 = 4 4 * 3 = সৰি 2 * 2 = 4 4 * 3 = কিমান হ'ব 12 এতিয়া 12/√6 এফালে এই যিগিটা সংখ্যা আছিল বাহিৰত 2 আছে এফালে ইয়াত 2 আছে ইয়াত 2 আছে কিটা আমি √over বাহিৰত থকা সংখ্যাকেইটা কি কৰিলো আমি প্ৰথমে পূৰণ কৰিলো 2 * 2 = 4 4 * 3 = কিমান হৈ গল 12 12 বহাই দিলো তাৰ পিছত √over ভিতৰত কিমান আছে 3 টা আছে আৰু 2 টা 3 * 2 = কিমান আহিলে 6 একিটা আমি পূৰণ কৰি দিলো 3 আৰু 2 পূৰণ কৰি কিমান পাইলো √over 6 প্লাস আছে 3 হোল স্কয়াৰ কিমান হ'ব 9 আহিলে তাৰ পিছত √2 হোল স্কয়াৰ √2 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 2 আহিলে 4 * 3 = 12 -12 √6 প্লাস 18 আহিলে ফালে তলৰ কিমান আহিলে 12 - 18 -6 হ'ব এতিয়া চোৱা এতিয়া 12 আৰু 18 যোগ কৰিলে কিমান হ'ব 30 -12 √6 আৰু এফালে কিমান আছিল -6
এতিয়া চোৱা 6 ইয়াত 6 এটা কমন ললে মানে ইয়াত কি থাকিব 6 5 গুণ 30 হৈ গল আৰু 6 আমি 12 কেবা যাব 6 দুবাৰ গল 6 দুগুণ 12 এটো আমি এটো 6 কমন লৈ ললো গটিকে তলত কিমান আছিল -6 আছিল 6 6 কাটি দিলু কিমান থাকিলে ইয়া 6 6 কাট খাই গল কিন্তু ইয়াত কি এটা আছিল মাইনাস আছিল মাইনাস টু কি হৈ যাব পূৰণ হৈ যাব মাইনাস আহিলে ব্র্যাকেটত কি হল 5 - 2√6 এটো কি হৈ গল আমাৰ -2 এলত কি হৈ আছে পূৰণ হৈ আছে গটিকে এটো -5 প্লাস মাইনাসে কি হৈ গল প্লাস 2√6 আহিলে এতিয়া চোৱা এটো 2√6 টো এফালে লৈ আনিলো আৰু -5 টো এফালে লৈ গলো গটিকে আমি তলত একো নাই মানে কিমান আছে 1 আছে এটো আমি তলৰ হৰটো কি কৰি দেখালো আমি পৰিমেয় কৰি দেখালো এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো কৰো 9 নম্বৰ কোৱেশ্চনটো কি দিছে √a + x minus a √a minus x by √a plus x plus √a minus x ইমান দিয়া আছে আমাক এতিয়া চোৱা √a plus x minus √a minus x এটো আহিলে আমি তলত থাকাটো এফালে ইয়াত কি আছে প্লাসত আছে এফালে কি কৰিম আমি মাইনাস কৰিম এলে কি কৰিম আমি লব আৰু হৰ দুইটাতে কি কৰিম আমি পূৰণ কৰিম এটা পূৰণ কৰাৰ পিছত কি হল a plus x √a plus x minus √a minus x √a plus x minus √a minus x দুইটাতে কি আছে মাইনাস চিহ্ন আছে গটিকে এই ফৰ্মুলাটো ক'ত আহিব a minus b whole square এটো আহি গল a minus b whole square ফৰ্মুলা আৰু এটো কোনটো ফৰ্মুলা হ'ব এটো a minus b a plus b √a plus x whole square minus √a minus x whole square এটো এটো √ আমাৰ a minus b whole square ফৰ্মুলাটো কি আছিল a square √a plus x whole square minus 2 এটো কিমান আছে √a plus x আৰু b ভ্যালুটো কিমান আছে √a minus x plus আৰু যেটো b আছে b টো কিমান আছে a √a minus x whole square এতিয়া চোৱা এটো a minus b আৰু a minus b আৰু a plus b ফৰ্মুলাত আছিল হয় না এটো স্কয়াৰ কৰিলে কি হৈ যাব আমাৰ স্কয়াৰ টো কি হৈ যাব আমাৰ বৰ্গ আৰু স্কয়াৰ এটো কি হৈ যাব কাট খাই এটো স্কয়াৰ এটো বৰ্গ যেতিয়া স্কয়াৰ দুটা থাকে তেতিয়া কি হৈ যাব এই √a টো কি হৈ যাব কাট খাই যাব আৰু √a টো কাট কিমান আহিব আমাৰ তলত এটো আমাৰ ফৰ্মুলাত আহি গল এতিয়া √a টো কাট খালে কিমান আহিলে a + x minus এটো কাট খাব √a আৰু স্কয়াৰ তেতিয়া স্কয়াৰ মানে কি হয় দুটা আছে √a কেনেদৰে কাট খাইছে চোৱা এটো যদি a minus √x into a minus √x মানে স্কয়াৰ মানে দুটা হয় না নহয় গটিকে স্কয়াৰ থাকিলে আমি যেতিয়া √a দুটা মাল্টিপ্লাই কৰিম তেতিয়া কি হ'ব a - x ওলাই আহিব না হেতুই কথা একে হয় যদি এটো √a আৰু স্কয়াৰ থাকিলে মানে কি হয় আর স্কয়াৰ যদি ওপৰত থাকে আৰু ৰুট যদি থাকে তেতিয়া আমি ৰুট আৰু স্কয়াৰটো আমি কি কৰিব পাৰো কাটিব পাৰো গটিকে এটো কাটাৰ পিছত কিমান আহিলে এটো একে হয় যদি আমি এনেদৰে দীঘলীয়াকে কৈ থাকিব নালাগে হয় না গটিকে আমি যদি তোমালোকৰ এনেদৰে অসুবিধা হয় তোমালোকে এনেদৰে কৈ লব পাৰা স্কয়াৰ আছে a - x দুটা লিখি ললো আমি এটো পূৰণ কৰাৰ পিছত কি হয় পূৰণ কৰিলে মানে √a টো আঁতৰি যাব কিমান থাকিব তেতিয়া a - x এটো আহিব হয় নাই আহিছে না a - x আহিছে গটিকে সো এটো a - x আহিছে গটিকে -a আহিছিলে আৰু -a কি হ'ল এটো প্লাস হৈ গল হেকাৰণে কি আহিলে ইয়াত +x এটা সো নেক্সট এতিয়া আমি এটো +x আছে এটো -x আছে এটো আমি কাটি দিব পাৰো এটো +a আছে আৰু এটো -a আছে এটো আমি কাটি দিব পাৰো এতিয়া সো এফালে a আৰু a দুটা প্লাস হৈ আছে নাই গটিকে এটো কিমান আহিলে 2a - 2 √a² - x² আহিলে তাৰ পিছত ইয়াত কিমান বাকি থাকিলে x আৰু x কিমান হ'ব 2x আহিলে এতিয়া চোৱা আমি দুইটাতে কিমান কমন লৈ ললো আমি এতিয়া 2 ইয়াতো 2 আছে ইয়াতো 2 আছে গটিকে আমি কি কৰিব পাৰো 2 এটা কমন লব পাৰো গটিকে 2 কমন ললে মানে কিমান হ'ব ইয়াত a থাকিলে ইয়াত কিমান থাকিলে √a² - x² এতিয়া চোৱা তলত কিমান আছিল 2x এতিয়া আমি 2 আৰু 2 কি কৰি দিব পাৰো কটাকটি কৰি দিলো এটা কিমান থাকিলে a - √a² - x² আৰু তলত কিমান থাকিলে x এটোই আমাৰ আনসাৰটো আহিব
আমাৰ 6 নম্বৰ এগৰ কুৱেশ্যনটো কি দিছে যদি x = 1 + √2 তেন্তে দেখুৱা যে x - 1 / x কিউব = কিমান দিছে 8 যদি x ৰ ভ্যালুটো যদি 1 + √3 হয় তেন্তে কিমান হৈছে x - 1 / x কিউব = কিমান হ'ব 8 বুলি কৈছে এতিয়া আমি লেফট হ্যান্ড সাইডত লৈ লৈছো কিমান আছে x - 1 / x কিউব এতিয়া x ৰ ভ্যালুটো কিমান আছে 1 + √2 - 1 1 + √2 x ৰ ভ্যালুটো বহাই দিছো আমি এতিয়া চোৱা 1 + √2 - 1 by 1 + √2 এটো কিমান আছে তলত একো নাই মানে কিমান আছে 1 এটা আছে আমি এটো কি কৰিব লাগিব আমি এতিয়া লখাগু লব লাগিব এলসিএম এতিয়া ইয়াত মন দিবা তোমালোকে এটো ইম্পৰ্টেন্ট পইণ্ট হয় ইয়াত তোমালোকে ভালদৰে লক্ষ্য কৰিবা এটো চোৱা ইয়াত একো নাই মানে কিমান আছে 1 আছে তলত কিমান আছে আমি কিমান আছে এলসিএম 1 + √2 1 এ 1 + √2 কি কৰিব লাগিব কেবাৰ ডিভাইড যাব 1 এ 1 + √2 এ যাব কাৰণ 1 ৰ লগত যেহে কি হয় 1 এ কিমান বাৰ যাব 1 এ 1 + √2 কেবাৰ যাব 1 + √2 এ যাব আৰু যেতিয়া আমি ইয়াৰ লগত ডিভাইড কৰিম যেতিয়া আমি এলসিএম লওঁ প্ৰথমে ইয়াত থকা হৰটোৱে কি কৰো তলত থাকাটো কি কৰো আমি ডিভাইড কৰো তাৰ পিছত কি কৰো ইয়াৰ লগত মাল্টিপ্লাই কৰো মাল্টিপ্লাই কৰিলে কি হ'ব 1 + √2 কি হৈ যাব স্কয়াৰ হৈ যাব হয় নাই তাৰ পিছত ইয়াত কিমান আছিল -1 1 + √2 আহিলে তাৰ পিছত এটো a + b হোল স্কয়াৰ ফৰ্মুলা আহি গল 1 স্কয়াৰ + 2 * 1 * কিমান আছিল √2 প্লাস এটো b টো কিমান আছে √2 স্কয়াৰ - 1 হয় নাই তাৰপিছত 1 + √2 আহিলে এতিয়া চোৱা 1 স্কয়াৰ কিমান হৈ গল 1 + 2 √2 আহিলে প্লাস √2 স্কয়াৰ কিমান 2 আৰু -1 আছিল 1 + √2 1 + 1 - 1 কি হল কাট খাই গল ইয়াত কিমান বাকি থাকিলে 2 √2 + 2 তাৰ পিছত 1 + √2 আমাৰ ইয়াত অলৰেডি ইয়াত কি আছে কিউব এটা আছে কিউবটো বহাই দিছো ইয়াত আমি এতিয়া কি হৈ গল আমি ইয়াত 2 টো আমি ইয়াত কমন লব পাৰো 2 কমন ললে কিমান হ'ব 2 যদি কমন লও ইয়াত √2 + 1 এফালে আহিলে আৰু 1 + √2 এটো কিউব আহিলে এতিয়া চোৱা 1 + √1 এটো 2 টো যেহেতু মাল্টিপ্লাই হৈ আছে লগত 2 টো মাল্টিপ্লাই হৈ আছে গতিকে এটো আমি এনেদৰে এনস কৰি লিখিব পাৰো 1 + √2 লিখিব পাৰো না 2 + √2 + 1 টোক আমি কি লিখিব পাৰো 1 + √2 লিখিব পাৰো সেম কথা তাৰ পিছত ইয়াত কিমান আছিল 1 + √2 এটা 1 + √2 1 + √2 এটো কি হল কাট খাই গল আৰু কিমান বাকি থাকিলে ইয়াত 2 যে 2 কিমান আছিল ওপৰত কিমান আছিল কিউব 2 কিউব কিমান হৈ গল 8 এটাকে প্ৰমাণ কৰি দেখুৱা হল যে লেফট হ্যান্ড সাইড ইকুৱেল টু কি হৈ গল ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড বুজি পালা নে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি দিছে 1 by 1 + √2 1 by 2 plus √3 plus 1 by √3 plus √4 এটো কি কৰিব দিছে হল কৰিব দিছে এটো এতিয়া চোৱা আমি এটো কি হয় যেহেতু 1 plus 1 by 1 plus √2 এটো কি কৰিম আমি ইয়াত প্লাস আছে এফালে কি হে মাল্টিপ্লাই কৰি দিম আমি মাইনাসত মাল্টিপ্লাই কৰি 1 minus √2 1 minus √2 মাল্টিপ্লাই কৰিলো প্লাস এটো ঠিক তেনেদৰে ইয়াত প্লাস আছে এফালে কি হয় মাইনাস কৰি মিলি এই সংখ্যাটোৱে কি কৰিলো আমি মাল্টিপ্লাই কৰিলো আগতে কৰি আহিছো যেহেতু এখানে তোমালোকক বুজা আশা যেহেতু আগৰ গোটেইবিলাক এনেদৰে কৰি আহিছো এটো মই নাভাবো যে এখানে আকৌ তোমালোকক বুজাই দিব লাগিব ইয়ালৈকে বুজি পাইছা তোমালোকে এতিয়া চোৱা ইয়ালৈকে এটো মাল্টিপ্লাই কৰিলো কিমান আহিলে 1 minus √2 এটো কি হল a minus b a plus b হোল স্কয়ার ফর্মুলা 1 স্কয়ার minus √2 স্কয়ার এটো আহিলে √2 minus √3 a minus b হোল স্কয়ার ফর্মুলা a square minus b square √3 minus √4 √3 square minus √4 square এটা চোৱা 1 minus √2 এ ওপৰ কেটা একে থাকিব 1 square কিমান আহিলে 1 √2 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 2 √2 দুটা মাল্টিপ্লাই কৰিলে কিমান থাকিব 2 আৰু √3 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 3 আৰু √3 দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 3 আৰু √4 দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 4 আহিলে এতিয়া ওপৰ কেটা সেম থাকিব এতিয়া 1 ৰ পৰা 2 ৰ পৰা 1 minus 2 আছে গতিকে এটো কি হ'ব -1 2 minus 3 আছে এটো -1 3 minus
4 আছে এটো কিমান হ'ব -1 এটা তলত একো না 1 আছে মানে আমি 1 কি ধৰিলো আমি একো না 1 টো লিখিব পাৰো না লিখিব পাৰো গটেকে ইয়াত কি আছে মাইনাস টা আছে মাইনাস টো কি হয় গটেকেটাকে আমি কি কৰিম মাইনাস টো ইয়াত মাইনাস টো আহিলে 1 minus root 2 তাইছো ইয়াটো কিমান আছে মাইনাস এটা মাইনাস root 2 minus root 3 এটো কি আছে -1 root 3 minus root 4 এতিয়া সোয়া -1 মাইনাস মানে কি হৈ যাব প্লাস root 2 minus root 2 মাইনাস মানে কি হ'ব প্লাস root 3 minus root 3 আৰু মাইনাস মানে কি হৈ যাব প্লাস root 4 এতিয়া সোয়া তোমালোকে মাইনাস এটো root plus root 2 minus root 2 to কাট খালে plus root 3 minus root 3 to কাট খালে root over 4 মানে কি হয় এটো 2 root over 4 মানে এটো root over 4 to কি লিখিব 2 into 2 গটিকে 2 এটা ওলাই হ'ব গটিকে 2 to ওলাই হলে -1 plus 2 এটা কি হ'ব 2 পৰা প্লাস মাইনাস কি হ'ব মাইনাস হ'ব কিন্তু ডাঙৰ সংখ্যাটো আগত কি চিন আছে প্লাস চিন আছে গটে কি হ'ব আমাৰ 1 আহিব আমাক 3 নম্বৰ কোৱেশ্চনটো দিছে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰিব কৈছে প্ৰথম কি লিখিছো 1.27 বাৰ 1.27 বাৰ মানে কি হয় 7 টো এনেদৰে ৰিপিট হৈ আছে আৰু কি হয় 0.13 বাৰ আৰু 1 ৰ পিছত কি হয় 3 টো এনেদৰে ৰিপিট হৈ আছে এই সংখ্যা দুটা কি কৰিব দিছে আমাক যোগ কৰিব দিছে প্ৰথম লিখিলো 1.277 আৰু 0.1333 এনেদৰে হেকৰটো যেতিয়া আমি প্লাস কৰিম তেতিয়া কি হ'ব 0 হ'ব 10 আহিলে 10 ৰ পিছত কিমান 1 10 11 এৰ পিছত কিমান আহিলে 11 হৈ যাব আৰু এফালে কিমান আছিল 3 4 আৰু এফালে কিমান আছিল 1 গটিকে এটো কি হিচাব আমি যেহেতু এটো হেকৰটো কিমান 0 আছিল এটো ইনফিনিটি লৈকে গৈ থাকিব গটিকে এটো আমি নিলিখিলে হ'ব গটিকে এতিয়া চোৱা তোমালোকে এটো কি হ'ব 1.4 কিমান 41111 কে কি হৈ থাকিব ৰিপিট হৈ আছে গটিকে কি হৈ যাব আমাৰ এটো 1 পইণ্ট কাৰ ওপৰত বাৰটো আহিব 1.4 কাৰ ওপৰত কি পালো আমি আনসাৰটো 1.41 বাৰ এটো মানে কি হয় 1 ৰ পিছত এন্ট্ৰি ৰিপিট হৈ গৈ থাকিব বুজি পালা নে আজি ভিডিওটো ইমানতে সামৰণি মাৰিলো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো